নগাঁও গ্ৰন্থমেলা 2024 আজি পুৱাৰ কাৰ্যসূচী আছিল পতাকা উত্তোলন 9 বজাত হ'ব লগা এই পতাকা উত্তোলন কাৰ্যসূচী কিছু পলম কৰি 9:30 বজাৰ পিছত আমি আৰম্ভ কৰিলোঁ। আমাৰ মাজত উপস্থিত থকাৰ কথা আছিল গ্ৰন্থমেলাৰ সভাপতি বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া। তেখেতে বিশেষ কাৰণত তেওঁ উপস্থিত থাকিব নোৱাৰিলে। কাৰ্যকৰী সভাপতি নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ চাহ ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিল। তেখেতো বিশেষ কামৰ কাৰণে উপস্থিত থাকিব নোৱাৰিলে। শেহতীয়াকৈ কল্লোলৰ সভাপতি আৰু নগাঁও গ্ৰন্থমেলাৰ কাৰ্যকৰী সভাপতি ৰোহিত কলিতা ডাঙৰীয়াই আমাৰ এই গ্ৰন্থমেলাৰ পতাকা উত্তোলন কৰে। আমি আশা কৰোঁ আপোনালোকৰ চেনেলৰ যোগেদি আমি নগাঁও ৰাইজক এই গ্ৰন্থমেলাৰ কেইদিন 17 তাৰিখ কাইলৈ আজি 1 বজাত আমাৰ গ্ৰন্থমেলা ৰাজহুৱাভাৱে উন্মোচন কৰা হ'ব।